আজি বস্তু এটা বনাব লৈছোঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ আৰু কমলেশ চুদং মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমে মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব। আৰু এতিয়া মই পিঁয়াজ কাটি আছোঁ আৰু জালুক অলপ খুন্দি থৈছোঁ। তাৰপিছত জলকীয়া, শুকান জলকীয়া দিছোঁ আৰু দালি আৰু কুচিয়া মাছ আজি ৰেচিপি বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকৈ দালি আৰু কুচিয়া মাছটো কেনেকৈ ৰেচিপিটো বনাম। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিলে আপোনালোকে বুজি পাব। চ' গাইজ, এতিয়া মই পিঁয়াজ কাটি আছোঁ আৰু দালি তিয়াইছিলোঁ। দালিটো তিয়াই মই অলপমান ইয়াতে কাঁহীতে থৈছোঁ আৰু এয়া হ'ল জালুক আৰু শুকান জলকীয়া। আৰু কুচিয়া মাছটো এটাই আছিলে, আজি ডিঙৰাত সোমাইছিলে, সেইটো কাৰণে অলপমান আজি দালিৰ লগতে বনাওঁ। বহুত দিন হ'ল দালিৰ লগত কুচিয়া মাছ খোৱা নাই, সেইটো কাৰণে আজি কুচিয়া মাছ আৰু দালি ৰেচিপি বনাবলৈ তৈয়াৰী কৰি আছোঁ। আৰু এয়া হ'ল আৰম্ভ কৰিছোঁ। আৰু পিঁয়াজটো আপোনালোকে অলপ মিহিকৈও কুটিব পাৰিব আৰু ডাঙৰকৈও কুটিব পাৰিব। মই অলপমান মিহিকৈ কুটিছোঁ আৰু ইমানকৈ সমানকৈ মই কুটিব নোৱাৰিলোঁ। মিহি মিহিকৈ কুটিলে বেছি খাই ভাল লাগে বা হেৰি হয়, সোনকালে সিজে। এয়া হ'ল দালি, পিঁয়াজ, কুচিয়া মাছ আৰু জালুক আৰু কেৰাহীত তেল দিলোঁ মই। বৰ্তমান এতিয়া মই কুচিয়া মাছ হেৰি কৰি আছোঁ, ভাজি আছোঁ আৰু কুচিয়া মাছটো আগতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। চ' গাইজ, এয়া মই কুচিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু কুচিয়া মাছটো কেনেকৈ ধুব লাগে আপোনালোকক মই দেখাব নাপালোঁ। মই অকলে আজি হেৰি হৈছোঁ আৰু কেমেৰা ধৰি দিয়াও মানুহ নাই, সেইটো কাৰণে মই নিজে ধৰি কিনি বনাবলগীয়া হয় ৰেচিপিটো। আৰু কুচিয়া মাছটো প্ৰথমে আপোনালোকে গৰম পানী কৰি ল'ব নিমখ দি। তাৰপিছত গৰম পানী কৰি তাৰপিছত তাত জুবিয়াই দিব। জুবিয়াই দিয়াৰ পিছতে বহুত হেৰি হয়, বিজল হয় কুচিয়া মাছটো জুবিয়াই দিয়াৰ লগে লগে। তাৰপৰা অলপ এই কহতা পাতটো বহুত কহতা হয়, কি পাত বুলি কৈছিলে মই পাহৰিলোঁ বাৰু। এই পাতটো দি নিমখটো লগাই কিনি ধুনীয়াকৈ গুচাই 4-5 বাৰমান নিমখেদি চাফা কৰিব। তাৰপিছত তাৰ বিজলটো নাইকিয়া হয়। সৰু কুচিয়া মাছ হয়তো কিছুমানে চেলাই কিনি খাব পাৰে, কিন্তু চেলাবলৈ অসুবিধা হয় যে, সেইটো কাৰণে ওপৰৰ বীজাণুকেইটা ভালকৈ মাৰি ল'ব লাগে, তেতিয়া ভাল হয়। আৰু লগতে মই শুকান জলকীয়া কেইটামান দি লৈছোঁ। হয়তো আপোনালোকে জলকীয়া কিছুমানে খুন্দি লগাই ভাল পায়, কিছুমানে এনেকুৱা। মই কিন্তু গোটাকৈ দিছোঁ। বেছি যদি মিক্সিত পিচি গুড়ি কৰি কিনি যদি মই জলকীয়াটো দিওঁ, তেতিয়া জ্বলা পোৰাটো বেছি হয়, জ্বলাটো বেছি হয়, সেইটো কাৰণে মই জলকীয়াটো গোটাকৈ দিছোঁ। এই গোটা জলকীয়াটো যেতিয়া সিজিব, তেতিয়া মই 2 কৰিম, তেতিয়া ধুনীয়াকৈ ভালকৈ জালটো ওলাব। আৰু এয়া হৈ গ'ল ফ্ৰাই কৰি। প্ৰথমে মই কুচিয়া মাছ আৰু জলকীয়াটো কৰকৰীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া মই পিঁয়াজ দিছোঁ। তাৰপৰা পিঁয়াজটো এতিয়া আকৌ ভাজি ল'ব লাগিব, ধুনীয়াকৈ ফ্ৰাই কৰি মেলি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া মই ভাজি আছোঁ, চাই লওক। আৰু পূৰা ডেলিব নিদিব, পূৰা লৰাই দিব। এনেকৈ লৰাই থাকোঁতে তাৰপৰা পিঁয়াজটো যেতিয়া অলপমান ৰংচঙীয়া হৈ গ'ল বা ৰঙা হৈ গ'ল, তেতিয়া আপোনালোকে দালি বা যিকোনো বস্তু দিব পাৰিব। এতিয়া মই এয়া ভাজি আছোঁ, দেখি পাইছে নহয়। আৰু পিঁয়াজটো সিজা নাই, পিঁয়াজটো ৰঙা নোহোৱালৈকে ভাজি থাকিব লাগিব। লগতে মই দিছোঁ জালুক। এয়া দেখিছে নহয়, মই জালুক দিলোঁ। আৰু জালুকটো আপোনালোকে ধুনীয়াকৈ এনেকৈ ভালকৈ ভাজি ল'ব লাগিব। জালুকটো সিজিব লাগিব, নহ'লে জালুকটো পিছত যদি লগায়, তেতিয়া ওপৰত উপঙি থাকে। কিছুমানে হয়তো জালুকটো গোটাকৈ খাব নোৱাৰে, খালে বেছি কিবা অসুবিধা পোৱা নিচিনা যেন লাগে বুলি কয় আৰু। তাৰপিছত এতিয়া মই তাৰপিছতে দিছোঁ হালধি। এতিয়া হালধিটোৰ লগতো ধুনীয়াকৈ ভালকৈ ভাজি ল'ব লাগিব পিঁয়াজটো ভাজি। তাৰপৰা তেতিয়া ৰংচঙা হ'ব, তেতিয়াহে দালিটো দিব লাগিব। এতিয়ালৈকে দালিটো দিবলৈ হোৱা নাই। এয়া মই পিঁয়াজ আৰু হেৰি দিয়ে আছোঁ, আপোনালোকে দেখি পাইছে নহয়, চাওক। এয়া ৰঙা ৰঙা হৈছে আৰু তাৰপৰা পিঁয়াজটো তথাপিও অলপমান আধা সিজাৰ নিচিনা হৈ আছে। ইয়াত আপোনালোকে, মই পিঁয়াজ অকল এটা দিছোঁ। হয়তো আপোনালোকে যদি কুচিয়া মাছ বা দালিৰ লগত পিঁয়াজ বেছিকৈ খাবলৈ মন যায়, আপোনালোকে 4টামানো কাটিব পাৰিব। সৰু হ'লে 5টামান কাটি আপোনালোকে লগাব পাৰিব। চ' গাইজ, এতিয়া
এয়া মানে তেলৰ লগতে মই গোটেইটো ধুনীয়াকৈ ভাজি আছোঁ আৰু ভালকৈ ভাজি ল'ব লাগিব। তাৰপিছত তাৰপিছতে মানে এইটো ভাল হ'ব। আৰু যেতিয়া মানে পিঁয়াজটো এনেকৈ মানে সিজি থাকিব, তাৰপিছতে মানে মই কি বস্তু দিব লাগিব। ইয়াত আপোনালোকে যদি দালিটো ইয়াতে যদি ফ্ৰাই কৰিবলৈ মন নাই বা আলুটো যদি লগতে ফ্ৰাই কৰিবলৈ মন নাই, আপোনালোকে পানী অলপ দি ল'ব। এতিয়া মই নিমখ দিছোঁ, পানী অকণমান দি ল'ব। তাৰপিছত মই কেলে এনেকুৱা মানে এটাকৈ বস্তুটো দিছোঁ, একেলগত দিলে মানে দেলি যায়, সেইটো কাৰণে মই এটাকৈ বস্তু, মোৰ এইটো বনোৱা ষ্টাইল মানে যাৰ যি ষ্টাইল আছে সেইটো নিজে বনাব পাৰি, কিন্তু মই মানে এনেকৈ বনাওঁ, সেইটো কাৰণে আপোনালোকক অলপ বেলেগ ধৰণৰ মানে ৰেচিপিটো মই দেখাই আছোঁ আজি। এয়া চাওকচোন, এতিয়া জালুক, হালধি, নিমখ, জলকীয়া ধুনীয়াকৈ এনেকৈ মানে সিজিব দিব লাগিব। আৰু এয়া বৰ্তমান এতিয়া পিঁয়াজ সিজিলে আৰু চব গাইছ এতিয়া ফাইনেলি দালি লগালোঁ। এয়া দালি চাওক, দালিটো মানে তেলতো আপোনালোকে ভাজি ল'ব পাৰি, নহ'লে পানী অকণমানো লগে দিব পাৰি। এয়া মই দালিটো তেলৰ লগত অলপমান ভাজি লৈছোঁ, দেখিছে নহয় আপোনালোকে, তেলৰ লগত মই ভাজি লৈছোঁ। আৰু এয়া অলপ মানে 10-15 মিনিটমান বা 10 মিনিট বা 5 মিনিটমান এনেকৈ ভাজি থ'ব পাৰিব। আৰু গেছটো মানে কমাই ল'ব আপোনালোকে, চিমত থ'ব। আৰু ফাইনেলি গাইছ, এতিয়া মই গৰম পানী অলপ কৰি থৈছিলোঁ, গৰম পানীটোৱে মই এতিয়া দালিত দি দিলোঁ। তাৰপিছত এয়া হৈ গ'ল। আৰু যেতিয়া মানে বুককে উতলিব, তেতিয়া আপোনালোকে জলকীয়াটো যদি জ্বলাকৈ খাব মন যায়, তেতিয়া আপোনালোকে টুকুৰা কৰিব পাৰিব। যদিহে জলকীয়াটো এনেকৈ মানে গোটাকৈ মানে থ'বলৈ মন যায়, তেতিয়া গোটাকৈও থ'ব পাৰিব। কিন্তু এয়া দালি চব্জি হৈ গ'ল, চাওকচোন কিমান যে মজা লাগিব খাবলৈ, বৰ সোৱাদ হয়। আপোনালোকে এবাৰ হ'লেও বনাই কিনি খাই চাবচোন। আৰু কুচিয়া মাছো হৈ গ'ল, আপোনালোকক দেখালোৱে নহয়, মই কুচিয়া মাছটো কৰকৰীয়াকৈ ভাজি ল'বলৈ কৈছিলোঁ নহয়। এয়া কৰকৰীয়াকৈ ভাজি কিনি মানে দালিটো পিছত দিয়াৰ পিছতো মানে সেইটো গুৰি হোৱা নাই, মানে কুচিয়া মাছটো গুৰি হোৱা নাই, আপোনালোকে চাওকচোন। আৰু পানীটো অলপমান উতলাই কমাব লাগিব। চ' গাইছ, এতিয়া মানে ৰেচিপিটো মানে বহুত দিনৰ পৰা এনেকৈ মানে বনাই খাম বুলি ভাবি আছিলোঁ, কিন্তু বনাবলৈ টাইম পোৱা নাছিলোঁ। আৰু কুচিয়া মাছ বনালে বহুত দেৰি হয়, আৰু চব্জিটো মানে জাহা তাহাকৈ বনাই খাবও নোৱাৰি। আৰু এইবিলাক মাছ দিয়া চব্জি বহুত ধুনীয়াকৈ উতলিব লাগিব আৰু উতলাই থ'ব লাগিব। আৰু এতিয়া বহুত কম কৰিব লাগিব, এতিয়া মানে উতলাই আজি মই দোকানতে চব্জিটো বনাই আছোঁ। চ' গাইছ, এতিয়া মানে চব্জি উতলি আছে আৰু আপোনালোকে দেখিব।